ভাৰতীয় চাহ বোৰ্ডৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ৰ বিষয়াগৰাকীৰ তৎপৰতাত 21 অক্টোবৰত এটা তেওঁলোকে নটিচ এখন উলিয়াই দিছিলে যে যিসকল ফেক্টৰীয়ে MVP দিয়া নাই আৰু MVP আৰু তেওঁলোকে প্ৰদান কৰা ৰেটৰ মাজত প্ৰায়খিনি জিলাতে মানে 8 টকা 10 টকা 12 টকালৈকে ডিফাৰেন্স থাকি গৈছে। সেই ডিফাৰেন্স হোৱা পইচাখিনি খেতিয়কক দিবৰ কাৰণে এটা নিৰ্দেশনা জাৰি কৰিছিলে আৰু তেওঁলোকে 15 দিন এটা সময় লৈছে আমাৰ পৰা যে 15 দিন আৰু যদি তেওঁলোকে সেই ফেক্টৰীসমূহ আমাক পইচাটো প্ৰদান নকৰে তেতিয়া আমাৰ ফেক্টৰীৰ লাইচেন্স সাসপেন্ড কৰিব পৰ্যায়ক্ৰমে। তা সেই সিদ্ধান্ত হৈছে আৰু আমি সেই সন্দৰ্ভতে আমাৰ খেতিয়কসকলক এই কথাখিনি আমি অৱগত কৰিবৰ কাৰণে সভা অনুষ্ঠিত কৰিছোঁ বিভিন্ন সময়ত আৰু তাৰ পৰিপ্ৰেক্ষিততে যোৱা 29 তাৰিখ তিনিচুকীয়া জিলা সমিতি আমাৰ সন্থাৰ টিৰাপ আঞ্চলিকৰ উদ্যোগত তাত এখন খেতিয়কৰ সজাগতা সভা কৰিছিল আৰু দুটামান ফেক্টৰীত তেওঁলোকৰ কিছু পৰিদৰ্শন কৰিছিলে খেতিয়কসকলক লৈ আমাৰ সন্থাৰ বিষয়ববীয়াসকলে। সেই সময়তে মানে তাৰ উদ্দেশ্যটো আছিলে যে আমি যিটো MVP তেওঁলোকে টিবতে ঘোষণা কৰিছে বা MVP প্ৰদান কৰিবলৈ গৈছে সেই বস্তুটো কেতিয়া দিব বা খেতিয়কে জানিব বিচাৰিছিলে। তাতে কিন্তু দুটামান ফেক্টৰীয়ে লেখাপানী থানাৰ বিষয়াসকল গৈ প্ৰায় এক প্ৰকাৰ আমাৰ খেতিয়কসকলক তাৰ পৰা বিষয়ববীয়াসকলক মানে থানালৈ লৈ আহে। লৈ অহাৰ পিছত প্ৰায় 2 ঘণ্টামান তাত আবদ্ধ কৰি ৰাখি পিছত পাৰ্চনেল বণ্ডত আমাৰ খেতিয়ক এইসকল বিষয়ববীয়াসকলক এৰি দিয়ে আৰু তেওঁলোকে যাতে ফেক্টৰীলৈ মানে যাব নোৱাৰিব এনেকুৱা ধৰণৰ এটা তেওঁলোকে মানে হেৰি প্ৰদান কৰিছে। কিন্তু আমি এইটোতে এই গোটেই ঘটনাটোত আমি গৰিহণা দিছোঁ আৰু সেই সন্দৰ্ভত আমি জনামতে বটলিপ মানে উজনি অসম বটলিপ মেনুফেকচাৰ এছ'চিয়েশ্যনে এটা মানে অভিযোগ দিছে বুলি আমি জানিব পাৰিছোঁ। তো এই ক্ষেত্ৰত আমি এটা কথা কওঁ যে আমিয়ে মানে উৎপাদন কৰা পাত আমাৰ ফেক্টৰীসমূহলৈ যাব, আমাৰ খেতিয়ক তালৈ যাব নোৱাৰিব, এইটো এটা অতি হাস্যকৰ বিষয় আৰু এটা একেবাৰে গৰিহণাযোগ্য কথা। আমাৰ পাত তেওঁলোকে ফেক্টৰী চলাই আছে অথচ খেতিয়ক যাব নোৱাৰে। এতিয়া সেই ক্ষেত্ৰত আমি এই মানে তেওঁলোকৰ যিটো এইটো চৰিয়াচাৰী সিদ্ধান্ত জাপি দিব বিচাৰিছে বটলিপ ফেক্টৰী আৰু আমাৰ পুলিচ প্ৰশাসনে, এইটোত আমি গৰিহণা দিছোঁ আৰু এই ধৰণৰ কোনো আমি মানে তেওঁলোকৰ বাধা নিষেধ আমি কেতিয়াও নেমানো আৰু আমি সকীয়াই দিব বিচাৰিছোঁ যদি বটলিপ ফেক্টৰী এছ'চিয়েশ্যনে এই ধৰণে আমাক মানে ভাতে মৰাৰ লগতে হাতে মৰাৰ কাৰণে যিটো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে অনাগত দিনত প্ৰয়োজন সাপেক্ষে আমি সেই ফেক্টৰীসমূহত আমি পাত দিয়া সম্পূৰ্ণৰূপে বন্ধ কৰি দিম, যাৰ বাবে তেওঁলোকৰ মানে ফেক্টৰী অচল হৈ যাব। এইটো আমি তেওঁলোকক সাৱধান কৰি দিছোঁ। আৰু এটা কথা কৈছোঁ আমি অসম চৰকাৰক আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এটা বস্তু আমি অনুৰোধ জনাইছোঁ যে ভাৰতীয় চাহ বোৰ্ডে যিটো MVP প্ৰদান কৰিবৰ কাৰণে যিটো গেপ পিৰিয়ডৰ পইচা প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে সেইটো যাতে সঠিকভাৱে কাৰ্যকৰী হয় তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ ব্যৱস্থা ল'ব লাগে, জিলা উপায়ুক্তসকলক নিৰ্দেশ দিব লাগে, ভাৰতীয় চাহ বোৰ্ডেও কঠোৰ ব্যৱস্থা এই ক্ষেত্ৰত গ্ৰহণ কৰিব লাগে। আৰু এই কথাটো সকলোৱে জানে যে আমি আমাৰ খেতিয়কসকলক এই একাংশ অন্তত 90% মানে চাহ ফেক্টৰীয়ে শোষণ কৰি আহিছে দীৰ্ঘদিন ধৰি আৰু এই কথাটো অসম চৰকাৰে ৰাজহুৱাভাৱে মানি লৈছে, মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে এই কথাটো। গতিকে এই ক্ষেত্ৰত আমাক ন্যায় দিব লাগে। বিশেষকৈ বটলিপ এছ'চিয়েশ্যনক উজনি অসমৰ যিখন জিলাত তেওঁলোকে এই ধৰণৰ মানে একাংশ বহিৰাগত বনিয়াক মানে আমাক শোষণ কৰাৰ কাৰণে এক্সাম আমাৰে কিছুমান মানে আমাৰ থলুৱা লোকে হয়তো আমাৰ 2-এটা ফেক্টৰী মানে অ'নাৰে তেওঁলোকক এই ধৰণৰ কথাত হাত উজন দিছে বুলি আমি জানিব পাৰিছোঁ। তেওঁলোকক আমি সাৱধান কৰিছোঁ যে জাতিদ্ৰোহী তেওঁলোকে আমাৰ খেতিয়কসকলক ধ্বংস কৰাৰ কাৰণে এই ধৰণৰ প্ৰচেষ্টাৰ পৰা বিৰত থাকক। অনাগত দিনত কিন্তু আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা সেইসকল ফেক্টৰীৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা আমাৰ গ্ৰহণ কৰিম, যাৰ কাৰণে তেওঁলোকে ব্যৱসায় চলোৱাত দিগদাৰ হৈ যাব। কাৰণে আমি আমাৰ পাতে লৈ তেওঁলোকে চলাই আছে, আমি পাত দিয়া অনাগত দিনত সম্পূৰ্ণভাৱে বন্ধ কৰাৰ বাবে আমি চিন্তা চৰ্চা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।